নমস্কাৰ বন্ধু বান্ধৱীসকল, সন্ধিয়া সময়ত এটা কামত ব্যস্ত হৈ আছোঁ আৰু আপোনালোককো দেখাওঁ বুলি ভাবিছোঁ কি কামত ব্যস্ত হৈ আছোঁ। এইফালে দেখিছে নহয়, চকৰি পখিলা কাটি আছোঁ। আৰু চকৰি পখিলাৰ বিষয়েতো সকলোৱে জানেই। চকৰি আমি মুগা, যোনটো বৰ মুগা পুহোঁ, বৰ মুগাটো এই কণীখিনিৰ পৰাই ওলাব। আৰু এতিয়া এই চকৰিকেইজনীয়ে কণীখিনি পাৰি যিহেতু শেষ হ'ল, সেইকাৰণে চকৰিকেইজনী কাটি দিয়া হৈছে। আৰু ভাবিলোঁ এটা ভিডিঅ' ক্লিপ লৈ লওঁ, আপোনালোককো দেখাব পাৰিম। হয়তো সকলোৱে জানে, কিন্তু তথাপিও তাৰে কিছু সংখ্যক মানুহেতো নেদেখিবও পাৰে বা নাজানিবও পাৰে। তাকে আপোনালোকক অলপ দেখাওঁ বুলি ভাবিছোঁ। আৰু আমাৰ বাইদেউ দেখিছে নহয়, এফালে চাপৰ হৈছে, টুলৰ ওপৰত উঠি লৈছে একদম টুল যোৰা দি। আৰু মই এফালে ভিডিঅ' কৰি আছোঁ আৰু তাই চকৰিবোৰ তললৈ পেলাই দিছে, মই এনে বুটলি আছোঁ তলত পৰাখিনি। এইখিনি চকৰি আৰু কাম নাই, যিহেতু চকৰিখিনিয়ে কণী পাৰিলে। কণী পৰাৰ পিছত এইখিনি কণী আৰু 2 এদিনৰ পাছতে ফুটি পলু ওলাব। পলুটো যেতিয়া ওলাব তেতিয়া আমি চুম গছত লগামগৈ, আৰু তাৰ পাছত ডাঙৰ হৈ সেই পলুৰ পৰাই আমি বৰ মুগাটো পাম। আৰু সেই মুগা কাটিয়ে আমি মেখেলা, চাদৰ, ৰিহা এইবিলাক তৈয়াৰ কৰিব পাৰোঁ। আৰু এইখিনি দেখিছে নহয়, কিমানখিনি পখিলা গোট খালে। আৰু আজিলৈ আপোনালোকক এইখিনিকে দেখালোঁ, আগলৈ আৰু দেখাই যাম। বাই বাই।